নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ সংস্কৃতৰ যিটো প্ৰথম অধ্যায় আছে, অধ্যায় নহয় মংগলাচৰণম, এইটো অধ্যায়ত নপৰে। তোমালোকৰ মংগলাচৰণম যিবিলাক সংস্কৃত কিতাপ আছে সকলোবিলাক ক্লাছতে প্ৰথম যিটো থাকে মংগলাচৰণম সেইটো পঢ়িব লাগে, তাৰ পিছত লেসন আৰম্ভ হয়। গতিকে আজি আমি এই মংগলাচৰণম যি আছে তাৰ উচ্চাৰণখিনি ভালদৰে জানিম আৰু ইয়াৰ যিখিনি অসমীয়া অৰ্থ আছে সেইখিনিও তোমালোকক কৈ দিম। তো মোৰ এই চেনেললৈ যিসকল নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগতে মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। বলা এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মংগলাচৰণম। তমাদি দেবঃ পুৰুষঃ পুৰাণঃ তমস্য বিশ্বস্য পরং নিধানম বেত্তাসি বেদ্যং চ পরং চ ধাম তয়া ততং বিশ্বম অনন্ত রূপ করারবিন্দেন পদারবিন্দং মুখারবিন্দে বিনি বেশয়ন্তম বটস্য পত্রস্য পুটে শয়ানং বালং মুকুন্দং মনসা স্মৰামি। মই প্ৰথমতে উচ্চাৰণখিনি লাহে লাহে তোমালোকক ধুনীয়াকৈ কৈ দিছোঁ যাতে তোমালোকে ভালদৰে বুজিব পাৰা আৰু ধুনীয়াকৈ পঢ়িব পাৰা। এতিয়া মই আৰু একবাৰ এইখিনি কৈ দিছোঁ। তমাদি দেবঃ পুৰুষঃ পুৰাণঃ তমস্য বিশ্বস্য পৰং নিধানম বেত্তাসি বেদ্যং চ পরং চ ধাম তয়া ততং বিশ্বম অনন্ত রূপ করারবিন্দেন পদারবিন্দং মুখারবিন্দে বিনিবেশয়ন্তম বটস্য পত্রস্য পুটে শয়ানং বালং মুকুন্দং মনসা স্মৰামি। এতিয়া ইয়াৰ অৰ্থখিনি তোমালোকৰ ইয়াত হিন্দীত দিয়া আছে, মই এইখিনি অসমীয়াত ভাঙনি কৰি দিম। হে অনন্তৰূপ প্ৰভু, অনন্তৰূপ প্ৰভু ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে। হে অনন্তৰূপ প্ৰভু, ভগৱান শ্ৰীকৃষ্ণৰ যি অনন্ত ৰূপ, অনন্ত মানে যাৰ অন্ত নাই, অনন্ত ৰূপ প্ৰভু আপ আদিদেৱ অৰ সনাতন পুৰুষে, আপুনি হৈছে আদি অৰ্থাৎ প্ৰথম দেৱতা। আমাৰ সনাতন ধৰ্মৰ প্ৰথম দেৱতাই হ'ল ভগৱান শ্ৰীকৃষ্ণ। অৰ সনাতন পুৰুষে আৰু সনাতন পুৰুষ হয়। आप इस संसार के परम आश्रय और जानने वाले हैं, আপুনিয়েই হৈছে এই সংসাৰৰ পৰম আশ্ৰয় অৰ্থাৎ আমাৰ সকলোৰে আশ্ৰয় কোন? ভগৱান শ্ৰীকৃষ্ণ। और जानने वाले हैं অৰ্থাৎ সকলো আপুনিয়েই জানে। आप ही जानने योग्य है तथा सब प्राणियों के परम धाम है, আপুনি হৈছে সকলো জনাৰ যোগ্য আৰু সকলো প্ৰাণীৰ পৰম ধাম অৰ্থাৎ আমি সকলো প্ৰাণী মৃত্যুৰ পিছত ভগৱানৰ ওচৰতেই লীন হৈ যাওঁ। आपसे ही यह সম্পূৰ্ণ সংসাৰ ব্যাপ্ত है, মই যিটো ক'লোঁ অলপ আগত সকলো লীন হৈ যায়। আপোনাৰ ওচৰতে এই সংসাৰৰ সকলো ব্যাপ্ত হৈ আছে অৰ্থাৎ জড়িত হৈ আছে। आप सर्वत्र হৈ, আপুনি সকলো ঠাইতে আছে। बरगद के पत्ते पर लेटे हुए, बरगद माने बटगছ, बटगছৰ पातत শুই থকা उस बालरूपी श्रीकृष्ण की सदैव मन से स्मरण करता हूँ। বটগছৰ পাতত শুই থকা বালৰূপী এই শ্ৰীকৃষ্ণক সদায় আমি মনৰ পৰা স্মৰণ কৰোঁ। जो कमल सदृश हाथों से अपने चरण कमल को मुँह में लिए हुए है, যিজন কমল সদৃশ হাতেৰে আমি আপোনাক স্পৰ্শ কৰি নিজৰ মোহ মায়া আমি ত্যাগ কৰিব বিচাৰিছোঁ। আমি নিজে সকলোৱে
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমিও যাতে এই মায়ামোহৰ আবদ্ধৰ পৰা মুক্তি লাভ কৰোঁ তাৰে প্ৰাৰ্থনা কৰিছে। তো এইখিনি আছিলে এই পাঠটোৰ যি সাৰমৰ্ম। আমি সকলোৱে জানো যে ভগৱান হৈছে সৰ্বব্যাপ্ত, ই সকলো ঠাইতে থাকে আৰু এই ভগৱানতে সকলো বস্তু বিলীন হৈ যায় আৰু এই ভগৱান যিকোনো ঠাইতে থাকে। যেনেকৈ এই ভক্ত প্ৰহ্লাদে পিতৃক যি অত্যাচাৰ কৰিছিল তাৰপিছত তাক কোৱা হৈছিল যে তুমি ভগৱানক যদি সকলো ঠাইতে দেখা পোৱা তেনেহ'লে এই খুঁটিটোৰ পৰা ওলাব নেকি বুলি সোধাৰ লগে লগে তেওঁ কৈছিল যে ইয়াতো আছে। তাৰপিছত খুঁটিটো ভাঙি দিয়াৰ লগে লগে নৰসিংহ ৰূপ লৈ ভগৱান ওলাই আহিছিল। এনেকৈ আমি বহুত উদাহৰণ পাওঁ যে ভগৱান সকলোতে ব্যপ্ত হৈ আছে। গতিকে আমি সদায় ভগৱানক স্মৰণ কৰিব লাগে। তোমালোকে সকলোৱে সদায় ৰাতিপুৱা উঠোতে সন্ধিয়া ভগৱানক নমস্কাৰ কৰিবা আৰু নিজৰ পঢ়া শুনা ভালদৰে চলাই নিবা বুলি আশা ৰাখিলোঁ আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।